সৰিয়হৰ তেল আহকচোন আমি সৰিয়হৰ তেলৰ সোৱাদ লওঁ। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে সৰিয়হৰ তেলৰ ওপৰত। অৰিজিনেলি সৰিয়হৰ তেলৰ আজি সোৱাদ ল'ম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইছ, ৱেলকাম টু মাই অন্য এটা ভ্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা স্পেচিয়েল ভ্লগ লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম ধুনীয়াকৈ চাই যাওক। সৰিয়হৰ তেল কেনেকৈ বনোৱা হয় আপোনালোকক দেখাইছোঁ। এইবিলাক হ'ল সৰিয়হ, গোটেই সৰিয়হ মানে ইয়াতে সৰিয়হৰ তেল বনাই একো মিক্স নকৰা, মানে ক'ব গ'লে একদম অৰিজিনেলি একো মিক্স নকৰা সৰিয়হৰ তেল। আহকচোন গাইছ, লোকেশ্যনলৈ যাওঁ। লোকেশ্যনটো হ'ল মুকালমুৱা আদাবাৰী সৰুটো চকেৰে সোমাই আহিব লাগে। আহি পূব আদাবাৰী বুলি কয় সেইখিনি, মানে সৰুটো চকৰ পৰা মুকালমুৱা ছাইডৰ পৰা আহিলে ৰাইট ছাইড, আৰু যদি হাজো ছাইডৰ পৰা আহে লেফ্ট ছাইডে সোমাই আহিব লাগে। ঠিক আছে, আমি লগ পাই আছোঁ। মই ফাইনেলি আহি পালোঁ। এয়া চাব পাৰিছে আপোনালোকে, এখন হ'ল বেনাৰ। আপোনালোকক ধুনীয়াকৈ জুম কৰি দেখাই আছোঁ মই, চাব পাৰিছে আপোনালোকে। ইয়াতে এইবিলাক আছে সৰিয়হৰ, মানে ইয়াতে এনেকৈ থৈ দিয়ে, তাৰপিছত ধুনীয়াকৈ ধুই লয়। তাৰে পিছত ইয়াতে মানে ইয়াতে বাকি দিয়ে, মানে ঢালি দিয়ে। তাৰে পিছত ধুনীয়া কৰি আহি ইয়াতে মানে সৰিয়হটো পৰে। তাৰপিছত ইয়াতে এইবিলাক তেলবিলাক পৰে, ইয়াতে তেল পৰে। তাৰপিছত আকৌ ইয়াতে মানে এইবিলাক মানে হেৰিবিলাক খৈলীয়াবিলাক পৰে। তাৰপিছত তেলটো আনি ইয়াতে ঢালি দিয়া হয়। এইবিলাক নেট চেট দি লৈছেহে, একো বেয়া বস্তু যাব নোৱাৰাৰ কাৰণে নেটটো দিছে। আৰু এইফালে ধুনীয়া কৰি পাইপলাইন দিছে। এই পাইপলাইনেৰে তেলটো গৈ 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 ইয়াতে গৈ আছে। ইয়াতে ধুনীয়া কৰি তেলটো ফিল্টাৰ কৰা হৈছে। কি ধুনীয়া মানে একদম অৰিজিনেল হে গাইছ। আপোনালোকে তেলটো চাওকচোন, ইমান ধুনীয়া হৈছে তেলটো, মানে মোৰে বিশ্বাস হোৱা নাই গাইছ, ইমান ধুনীয়া লাগিছে তেলটো, মানে ভাল লাগিছে, মানে একদম অৰিজিনেলি, মানে একো মিক্স নকৰা। ইয়াতে ধুনীয়াকৈ এইবিলাক বটলবিলাক আনি থৈ দিছে। ইফালে মানে একদম ধুনীয়াকৈ বটলবিলাক ইয়াতে পেকিং কৰা হয়, মানে ইয়াতে এনেকৈ তেলটো ভৰা হয়। তাৰপিছত ইয়াতে মানে একদম ধুনীয়াকৈ এই বটলবিলাক ভৰাই এনেকৈ ধুনীয়াকৈ ঢাকনিটো মাৰি দিয়ে, মানে এই চিলটো মাৰা যায়, একেবাৰে চিলটো মাৰা যায় একদম ধুনীয়া কৰি। ইয়াতে এনেকৈ মাৰি দিছে। তাৰপিছত ধুনীয়াকৈ মোৰ হাতত এটা বটল লৈ ল'লোঁ। আমি এতিয়া মালিকক সুধিম তেলটোৰ বিষয়ে। সোণৰূপা অইল ইণ্ডাষ্ট্ৰীৰ মালিকৰ লগত আমি এতিয়া কথা পাতিম তেলটোৰ বিষয়ে। তেলটোত আপোনালোকে কিবা এনে ব্যৱহাৰ কৰা হৈছে নেকি? কিবা নাই, ইয়াত একো মিক্স কৰা হোৱা নাই। এতিয়া 100% শুদ্ধ তেল। ইয়াত মানে ডাইৰেক্ট সৰিয়হটো পেৰি কেনে ডাইৰেক্ট ফিল্টাৰ কৰা হৈছে। ইয়াত মানে একো মিক্স কৰা নাই, একদম পিয়ৰ তেল, ইয়াত খাটি সৰিয়হৰ তেল। নে আপোনালোকৰ প্ৰায় তেলটো মানে চেল গৈছে নে? চেল যাই আছে। তেল যিবিলাকে মানে আগত লৈ যাই আছে তেখেতসকলে আৰু পুনৰ বিচাৰি আহি আছে, মানে তেল লৈ খাই কিনে বহুত ভাল পাইছে, ভাল পাব বুলি কৈ আছে। যিবিলাক দোকানত দিছোঁ তেখেতসকলে আৰু নতুনকৈ অৰ্ডাৰ কৰি আছে, মানে তেলটো মানে বেলেগ যিবিলাক বজাৰত তেল চলি আছে সেইবিলাকতে বহুত ভাল পাব বুলি কৈ আছে। আৰু আপোনালোকৰ ইয়াতে কৰ্মচাৰী কিমানমান? কৰ্মচাৰী বৰ্তমান আমি 4জন আছোঁ। বৰ্তমান 4জন, 2জন মানে মেচিন চলায় আৰু 2জন আমি পেকিং কৰোঁ, কিবা কৰোঁ, তেনেকৈ চলি আছোঁ। আৰু এইটো মানে 100% শুদ্ধ বুলি, 100% পিয়ৰ প্ৰডাক্ট বুলি মই লিখি দি আছোঁ ইয়াত, কাৰণ ইয়াত মানে একো ভেজাল নাই, তাৰ কাৰণে মই এই বস্তুটো লিখি দিছোঁ। আৰু এই তেলটো মই মানে ঘৰত নি মানে আঞ্জা বনাই খাম আৰু আপোনালোকক কেনেকুৱা হয় তেলটো, কি হয়, সৰুকৈ আপডেট এটা দি মই আকৌ জনাই দিম আপোনালোকক কেনেকুৱা হয়। আৰু যদি আপোনালোকক এই তেলটো লাগে, মানে অৰিজিনেল সৰিয়হৰ তেল, যদি আপোনালোকে বিচাৰে স্ক্ৰীণত নাম্বাৰ দি দিছোঁ, কণ্টেক্ট কৰি ল'ব। যিমান লিটাৰ লাগে আপোনালোকে সিমান পাই যাব তেলটো। সঁচাকৈ বহুত ভাল হয় তেলটো, দেখাতে গম পায়। মানে এইটো যি একদম মানে লোকেল জেগাত, গাঁৱলীয়া ইফালে গোটেই সৰিয়হৰ মানে ইয়াতে তাৰমানে এই বস্তুটো কৰা হৈছে। আপোনালোকে এই তেলটো বিচাৰিব আৰু খাব, সঁচাকৈ ভাল পাব তেলটো খাই। আৰু এইখিনিয়ে মোৰ ভিডিঅ'টো আছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। অসমৰ চুকে কোণে তেলটো চব জেগাতে পাব, শদিয়া, ধুবুৰী, য'ত লাগে তাতে পাই যাব তেলটো, কেৱল কণ্টেক্ট কৰিব। আৰু ভিডিঅ'টো মোৰ ছাবস্ক্ৰাইব শ্বেয়াৰ টিয়াৰ কৰি দিবহে গাইছ, যাতে মানুহে জানে তেলটো কেনেকুৱা হয়, কি হয়। মানে কিছুমানে কয়তো, আৰু মোৰ এনেকুৱা জেগাত আছোঁ মই বৰ্তমান, আপোনালোকে দেখাই আছোঁ আপোনালোকক। এইবিলাক সৰিয়হৰ হয়, সৰিয়হৰ মানে গোটেই সৰিয়হৰ, এইয়া গোটেই সৰিয়হৰ
মানে এই সৰিয়হটো য'ত আছে এইখিনি জাগা মানে খেতিটো য'ত কৰা হয় সেই জাগাতে মানে বনায় ইয়াৰ পৰাই তুলি তাত বেচে মানে ইয়াতে মানে কামটো কৰে তাত মানে ধুনীয়া আৰু মানে ওচৰতে আৰু বিন্দাছ বা মালিকেও ইয়াৰ পৰা ধুনীয়াকৈ সৰিয়হবিলাক পূৰা কিনি লৈ কিনে তাত কামটো কৰে আৰু আপোনালোক ইমান ডিটেইলছ নিদিওঁ আপোনালোকে কেৱল মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ দেই